নমস্কাৰ বন্ধু বান্ধৱীসকল, লাঞ্চৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু ফাইনেলি সেই দিনটো আহি গৈছে যেতিয়া বহুতো শিক্ষক শিক্ষয়িত্ৰী নিবনুৱাৰ এটা সপোন পূৰা হ'ব। আজি খানাপাৰা খেলপথাৰত 8,000 শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ নতুন জাৰ্নি ষ্টাৰ্ট কৰিব আৰু এজন গভৰ্ণমেণ্ট এমপ্লয়ী হিচাপে নিজৰ পৰিচয় বনাব। আজিৰ এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব ঘৰত বহি কিদৰে আপোনালোকে নিজৰ এপইণ্টমেণ্ট লেটাৰখন ডাউনলোড কৰিব পাৰে। বহুতে মোক কৈছিলে যে দাদা আমি কি খানাপাৰা ষ্টেডিয়ামত যদি পাৰ্চনেল কিবা প্ৰব্লেমৰ কাৰণ যদি যাব নোৱাৰোঁ, এপইণ্টমেণ্ট লেটাৰ কি আমি ঘৰত ডাউনলোড কৰিব পাৰিম নেকি? চ' সেইসকলৰ কাৰণে আজি মই ডিটেইলছ প্ৰচেছটো এইটো ভিডিঅ'ত দেখাম। এইটো ভিডিঅ' দেখিলে আপোনালোকে কিদৰে এপইণ্টমেণ্ট লেটাৰ ডাউনলোড কৰিব পাৰিব সেইটো ক্লিয়াৰ হৈ যাব। আৰু যিসকলে খানাপাৰা প্লেগ্ৰাউণ্ডত এপইণ্টমেণ্ট লেটাৰ ল'বলৈ গৈছে তেওঁলোকক লটছ অফ কংগ্ৰেচুলেশ্যন। আৰু বহুতো কেণ্ডিডেট আছে কিছু পাৰ্চনেল প্ৰব্লেমৰ কাৰণে যাব পৰা নাই, চ' সেইসকলে ঘৰত বহি ডাউনলোড কৰি ল'ব পাৰিব। তো বলক আমি প্ৰচেছটো আৰম্ভ কৰোঁ। বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু এট প্ৰেজেণ্ট যেতিয়া আপুনি ভিডিঅ'টো চাই আছে সেই চুকত থকা লাইক বাটনটো ক্লিক কৰি দিয়ক। তো বলক ষ্টেপ বাই ষ্টেপ কিদৰে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ ডাউনলোড কৰিব পাৰিব সেইটো বুজাই দিওঁ আপোনালোকক। তো বন্ধু বান্ধৱীসকল, কিদৰে আমি সকলোৱে এপইণ্টমেণ্ট লেটাৰ ডাউনলোড কৰিম সেই প্ৰচেছটো আপোনালোকক দেখাই দিছোঁ। যিসকলে খানাপাৰাত এপইণ্টমেণ্ট লেটাৰ ল'বলৈ গৈছে বা ঘৰত বহি আছে চবে একেটা প্ৰচেছতেই এপইণ্টমেণ্ট লেটাৰ ডাউনলোড কৰিব পাৰিব, ঠিক আছে। চ' ফাৰ্ষ্টত আপোনালোকে ডাউনলোড কৰাৰ কাৰণে অসম চৰকাৰৰ যিটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৱেবছাইট হয় ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন, সেই ৱেবছাইটত আহি যাব লাগিব। লিংক মই গোটেইকেইটা লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু লিংক এক্টিভ হোৱাৰ পাছত মই লিখি দিম লিংক এক্টিভ বুলি। তেতিয়াই আপোনালোকে সেইখন লিংকত যদি সোমায় তাৰপিছত ষ্টেপ বাই ষ্টেপ ফ'ল' কৰে এপইণ্টমেণ্ট লেটাৰখন ডাউনলোড হৈ আহি যাব। চ' ইয়াত আপোনালোকে চাব পাৰিছে মই আহি গ'লোঁ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ৱেবছাইটত। দিছ ইজ দ্য ৱেবছাইট অফ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন। ইয়াৰ পাছত আপোনালোকে ইয়াত অনলাইন এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ বুলি এটা লিখা আছে, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰিলে আপুনি আৰু এটা উইণ্ড'ত গুচি যাব। এইটো উইণ্ড' হয় গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন। আৰু ইয়াত আপোনালোকে নিজৰ যিখন উইণ্ড' হয় পাৰ্চনেল উইণ্ড' হয় সেইটো চাব পাব। হোম এপ্লিকেশ্যন লগ ইন কণ্টেক্ট, ইয়াত আগত যি এটা ৰেজাল্ট দিছিলে সেইখন দিয়া আছে, ৰেজাল্ট অফ দ্য টেট কাম ৰিক্ৰুটমেণ্ট 2024। যিহেতু এতিয়াও লিংকটো এক্টিভ নাই হোৱা সেইকাৰণে আপোনালোকে ইয়াত ক'ত ক্লিক কৰিলে আপোনালোকে নিজৰ ৰেজাল্টটো পাব সেইখন অহা নাই। মই অলপ পাছতে সেই লিংকটো দি দিম, য'ত আপোনালোকে যদি ক্লিক কৰে, ক্লিক কৰাৰ পাছত আপোনালোকে এই ধৰণে নিজৰ লগ ইন কৰাৰ পেজ পাব, য'ত নিজৰ এপ্লিকেশ্যন নম্বৰ, ঠিক আছে, এপ্লিকেশ্যন নম্বৰ আৰু তাৰ তলত যদি পাছৱৰ্ডখন ক্লিক কৰে লগে লগে নিজৰ যিটো এপইণ্টমেণ্ট লেটাৰ আছে সেইটো ডাউনলোড হৈ আহিব। চ' দিছ ইজ দ্য ইজিয়েষ্ট প্ৰচেছ আৰু মই লিংক এটা ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকৰ কিবা জানিব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু লটছ অফ কংগ্ৰেচুলেশ্যন এণ্ড বেষ্ট অফ লাক। কাইলৈৰ পৰা আপোনালোকৰ এটা নতুন জীৱন এজ এ শিক্ষক ষ্টাৰ্ট হ'ব। চ' ডেটছ অল ফৰ নাও। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।